নমস্কাৰ। ফলছ ব্যৱহাৰ কৰি মেখেলা এখন কেনেকৈ চিলোৱা হয় আজি মই আপোনালোকক চিলাই দেখুৱাম। প্ৰথমে মই মেখেলাখনৰ ফুলখিনি ধুনীয়াকৈ সমান কৰি ল'লোঁ। ফুলখিনি সমান কৰি লোৱাৰ পাছত মেখেলাখনৰ একেবাৰে ছাইডত চিলনি এটা মাৰি দিছোঁ। মেখেলাখন বেছি বহল হোৱাৰ কাৰণে অকণমান ঠেক কৰি ল'ব লাগিব, সেইকাৰণে মই প্ৰথমে মেখেলাখন জুখি ল'লোঁ আৰু 35.5 ইঞ্চি জোখত মেখেলাখন বহল কৰি লৈছোঁ। 35, 35.5 বা 36 ইঞ্চি জোখত যদি মেখেলাখন বহল ৰাখে মেখেলাখন খুব ধুনীয়া জোখৰ হৈ পৰে। 35.5 ইঞ্চি জোখত যে মই চিনটো দি লৈছিলোঁ, এতিয়া সেই চিনটো মতেই মই মেখেলাখন অকণমান ঠেক কৰি কাটি ল'লোঁ। এতিয়া মই ফলছটো দেখিছেনে কেনেকৈ লগাইছোঁ। মেখেলাখনৰ ফুলপাহৰ চিধা ছাইডত মই ফলছটো এনেকৈ চিলাই লৈছোঁ। ফলছটো লগাওঁতে খুব সাৱধানে লগাব আৰু বৰ বেছি মাজলৈও নিচিলাব আৰু একেবাৰে মূৰে মূৰেও চিলাই নিদিব। দেখিবই নহয় মেখেলাখনৰ কাষৈটোৰ পৰা অকণমান ওপৰলৈ চিলাই দিব। মেখেলাখনৰ সূতাবিলাক খুব ওলাই গৈছে কাৰণে আকৌ মই ছাইডতে চিলনি এটা মাৰি দিছোঁ। এনেকৈ যদি চিলাই দিয়া হয় মেখেলাখনৰ সূতাবিলাক তেতিয়া ওলাই নাযায়। এয়া চিলাই মোৰ হৈ গ'ল। চাওক ফলছটো চিলাই ল'লোঁ। এতিয়া আকৌ ওপৰৰ ফালে এনেকৈ মুকুতাই লৈ ফলছটোৰ ওপৰত আকৌ চিলাই এটা মাৰি দিছোঁ। ভিডিঅ'টো বৰ বেছি দীঘল কৰা নাই মই। যিখিনি বস্তু বেছি গুৰুত্বপূৰ্ণ হয় সেই বস্তুখিনিয়ে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে ফলছটো চিলাই মোৰ হৈ গ'ল। এতিয়া মই মেখেলাখনৰ বাহিৰৰ ছাইডে একেবাৰে মূৰে মূৰে চিলনি এটা মাৰি দিছোঁ। বহুতেই চিলাব জানেই বাৰু, যিসকলে নাজানে তেওঁলোকৰ বাবেহে মই ভিডিঅ'টো লৈ আহিছোঁ দেই। দেখিছেনে মেখেলাখনৰ এই ছাইডেও চিলাই মোৰ হৈ গ'ল। এতিয়া চিলনিটোৰ বাহিৰৰ ছাইডে যিখিনি কাপোৰ বাঢ়ি আছিলে সেই কাপোৰখিনি মই ধুনীয়াকৈ সমানকৈ কাটি লৈছোঁ। চিলনিটোৰ বাহিৰৰ ছাইডে থকা কাপোৰখিনি কাটি হোৱাৰ পাছত এতিয়া মই মেখেলাখনৰ ওপৰৰ ফালে যে পাতলিটো মাৰিব লাগিব সেইকাৰণে মই মেখেলাখন এনেকৈ আকৌ কাটি লৈছোঁ। মেখেলাখনৰ ভিতৰৰ ছাইডলৈ একেবাৰে মূৰে মূৰে আকৌ চিলনি এটা মাৰি দিছোঁ। এনেকৈ যদি চিলোৱা হয় তেতিয়া মেখেলাখনৰ সূতাবিলাক ওলাই নাযায়। এইফালে চিলাই হৈ গ'ল। এতিয়া মই মেখেলাখনৰ পাতলিটো চিলাই ল'ম। পাতলিটো চিলাই লোৱাৰ আগতে মেখেলাখন কিমান দীঘলকৈ ৰাখিব আপোনালোকে জোখটো লৈ ল'ব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে মেখেলাখন চিলাই মোৰ হৈ গ'ল। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।